যি নথিপত্ৰ উদ্ধাৰ কৰা হৈছে সেই NRCৰ নথিপত্ৰবোৰ আছিলে NRCত নিজৰ নাম অন্তৰ্ভুক্ত কৰাৰ আগতে এজন ব্যক্তিয়ে যোনখন ফৰ্ম ফিল আপ কৰিব লাগে সেই ফৰ্মখিনিৰ গোটেই তথ্য লৈ তাক ডিজিটাইজ কৰা হয় আৰু সেই ডিজিটাইজ কৰি ইতিমধ্যে তেওঁলোকৰ নাম অন্তৰ্ভুক্ত NRCত হৈ গৈছে বা হোৱা নাই। এই যোনখিনি ফৰ্ম আছিলে সেই ফৰ্মখিনি আমি NRCৰ এটা কেন্দ্ৰ সেই কেন্দ্ৰটোত আমি সদায় সংৰক্ষণ কৰি ৰাখিব লাগে। এতিয়া আমাৰ এই যোনখিনি আছে সেইখিনিৰ ভিতৰত আপোনাক কওঁ মই NSK কিবা হ'ল তো NSK আমাৰ আলিটিঙনিৰ আমাৰ জামুগুৰি GP অফিচ ইষ্ট পাৰ্ট 0631 তাৰপিছত আলিটিঙানি জামুগুৰি GP অফিচ ৱেষ্ট পাৰ্ট 0633 তাৰপিছত BDO জুৰিয়া ইষ্ট পাৰ্ট 0604 BDO জুৰিয়া ৱেষ্ট পাৰ্ট 0641 আৰু ৰামপুৰ সত্ৰ GP অফিচ ইষ্ট পাৰ্ট 0646 এইকেইটা অঞ্চলৰ আমাৰ যোনখিনি হেৰি আছিলে NRCৰ যোনখিনি ডকুমেণ্ট আছিলে ডিষ্ট্ৰিক্ট প্ৰজেক্ট ছুপাৰভাইজাৰ এজন থাকে আৰু ডিষ্ট্ৰিক্ট প্ৰজেক্ট ছুপাৰভাইজাৰ আমাৰ NRC যোনটো সেৱা কেন্দ্ৰ আছিলে সেই সেৱা কেন্দ্ৰটো আমাৰ এটা এই চিঠিখনৰ মতে আমাৰ 2022ৰ ধিং চাৰ্কল অফিচাৰে দিছে 4 ফেব্ৰুৱাৰীত এই বুলি কৈছে যে with reference to the subject cited above I have the honor to inform you that so many numbers of NRC documents have been shifted from Hoti Radhika Girls High Secondary School, Girls High School to Botodoba PHC. তাৰমানে এই গোটেইখিনি Hoti Radhika High Schoolত সংৰক্ষণ কৰা হৈছে কৰি ৰখা হৈছিলে আৰু যেতিয়া অসম মালাত ৰাস্তাটো বনোৱা হ'ল সেই ৰাস্তাটো বনোৱাৰ সময়ত এই ৰুম কেইটা ভাঙিবলৈ ভঙাৰ কথা আছিলে সেইকাৰণে তাৰ পৰা সাৰ্কল অফিচাৰে এখন চিঠি লিখি সেই গোটেই তথ্যখিনি বাকচ সহ এই পাব্লিক হেলথ অফিচটোলৈ আমাৰ যোনটো স্বাস্থ্য কেন্দ্ৰ আছিলে সেই তালৈ শিফ্ট কৰালে। 2019ত এই কাগজখিনি সংৰক্ষণ কৰিবলৈ ৰখা হৈছিলে 2022ত এটা নতুন জাগালৈ নিয়া হ'ল 2022ৰ পৰা আজি 2025 হ'ল তাৰ মাজতে সেই হস্পিটেলটো হেৰি অৱস্থাত নাছিলে যদিও সংৰক্ষণ কৰা হৈছিলে হস্পিটেলটো ইউজ হৈ থকা নাছিলে পিছত কি হ'ল সময়ও হেৰি হ'ল তাত গছ গছনি গজিলে আৰু আমি গম পোৱা মতে তাত কিছুমান দুষ্কৃতিকাৰীয়ে সেই হস্পিটেলটোৰ ভিতৰত সোমাই পেলাই থাকিবলৈ আৰম্ভ কৰিলে তাত আমি এতিয়া ধানৰ কিছুমান পুৰা ধানৰ বা পোৱালৰ কিছুমান তেনেকুৱা ৰৈ যোৱা অংশও পাইছোঁ। এতিয়া প্ৰথম কথা মই ক'ব বিচাৰোঁ যে সেই তাত কোনো মেলাফাইডি মানে সেই ফৰ্মখিনি লৈ কাৰোবাৰ নাম বেলেগ কৰা বা কিবা তেনেকুৱা ধৰণৰ কৰা কাৰোবাৰ নাম বেলেগকৈ অন্তৰ্ভুক্ত কৰা তেনেকুৱা কোনো মনত কোনো তেনেকুৱা মটিভ নাছিলে আৰু সেইখিনি নাম ডিজিটাইজ হৈ গোটেই তথ্যখিনি চাই যিখিনি ব্যক্তিৰ নাম অন্তৰ্ভুক্ত হ'ব লাগে বা যিখিনি হ'ব নালাগে সেইখিনি সেই প্ৰক্ৰিয়া ইতিমধ্যে শেষ হৈছে। এই কাগজখিনি সংৰক্ষণ কৰি ৰাখিবলগীয়া দায়িত্ব আছিলে হয় কিন্তু এই কাগজখিনি সংৰক্ষণ কৰি ৰখাৰ বাদে কিন্তু তাৰ চৰকাৰী দিশটোত তাৰ আৰু বেলেগ এতিয়া আৰু কোনো কাম নাই সেইখিনি কাগজ লৈ পেলাই কাৰোবাৰ নাম অন্তৰ্ভুক্ত কৰিব পৰা বা নাম কৰ্তন কৰা সেই তেনেকুৱা ধৰণৰ কোনো কথা নাছিলে। এটা কথা মই মানিছোঁ হয় যে সেই কাগজখিনি পাব্লিক হেল্থ চেণ্টাৰটো সেই স্বাস্থ্য কেন্দ্ৰটোত য'ত ৰখা হৈছিলে সেইখিনি আমি আৰু বেছিকৈ সংৰক্ষণ কৰি ৰাখিব লাগিছিলে কোনোবা মানুহ তাৰ ভিতৰত সোমাই আহিলে সেইখিনি সেইটো হ'ব নালাগিছিলে তাৰ বাবে আমি দুখিত কিন্তু এইষাৰ কথাও লগতে আমি ক'ব বিচাৰিম যে ইয়াত কোনো তেনেকুৱা ধৰণৰ ইণ্টেনশ্যন বা মেলাফাইডি নাছিলে যাতে এইটো লৈ পেলাই তাত কিবা দুষ্কৃতিকাৰীয়ে বা কোনোবাই কিবা বেয়া কাম কৰিব। এটা কথা সেই বস্তুখিনি পাই এজন কাবাডীৱালাই এই কাগজ চানাচুৰ বিক্ৰী কৰা কাগজ যিজন মানুহে কিনে বা বিক্ৰী কৰে কোনোবা এজন দুষ্কৃতিকাৰীয়ে সেই দেখিলে যে সেই ঘৰটো বন্ধ সেই বন্ধ ঘৰটোৰ ভিতৰত তেওঁ সোমাই পেলাই তেওঁ সেই বস্তুখিনি উলিয়াই অলপ অলপকৈ এই কাবাডীৱালাবিলাকক তেওঁ বিক্ৰী কৰিছিলে। এই কাবাডীৱালা যোনজন আছে যোনজনে এই কাগজ পত্ৰ সেই তেনেধৰণে কিনি বিক্ৰী কৰে তেওঁক আটক কৰা হৈছে। এতিয়া যিজন ব্যক্তিয়ে সেই
তলাটো খুলি মনে মনে সেই তলাটো খুলি যোনজন দুষ্কৃতিকাৰীয়ে সেই তলাটো খুলি এই দুষ্কৰ্ম কৰিছিলে তেওঁকো আটক কৰা হ'ব। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।